ডিফু প্লাস আজি আমি কিহৰ কাৰণে সেই কাৰ্যসূচীটো ৰখা হৈছে অপক্তা বক্তা সভা বিশ্বব্যাখ্যা কাৰ্য্যালয় অটোনমাস কাউন্সিল সেক্ৰেটাৰী স্কিম তাৰ দাবৰী আপোনালোকক বিতংভাৱে বহলাই কৰিছে লগতে আদৰণি ভাষণ মুদুৰ্য টিকেল ফুকন তেখেতে আপোনালোকৰ সন্মানীয় এমইচি তথা কাৰ্য্যালয় অটোনমাস কাউন্সিল ইএম তেখেতে বিতংভাৱে আপোনালোকক বহলাই কৰিছে যে সেই বোকাজান সমষ্টিত অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আপোনালোকৰ যিবিলাকৰ সমস্যা আছে সেই সমস্যাবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্য্যালয় অটোনমাস কাউন্সিলৰ গোটেইখিনি টিম ইয়াত আহি আপোনালোকৰ যিবিলাকৰ আশা আকাংক্ষাবিলাকক পূৰণ কৰিবৰ কাৰণে আমি আপোনালোকৰ মেমৰেণ্ডাম আপোনালোকে যিবিলাকৰ লিখিতভাৱে দিয়া হৈছে লগতে আপোনালোকে যিটো আমাক পৰামৰ্শ দিছে সেই গোটেইখিনি প্ৰস্তাৱবিলাক আমি গ্ৰহণ কৰিছো বুলি মই আজি ঘোষণা কৰিছো আজি আপোনালোকে চাব সেই গোটেইখিনি মেমৰেণ্ডাম বিলাকক আমি যিমান পাৰো ইয়াত ভাল লাগে সেই বোকাজান এমইচি সমষ্টিত ইয়াত মুদুৰ্য টিকেল ফুকনক আমি ধন্যবাদ দিব লাগিব কাৰণ ইয়াৰ সকলো জাতি জনগোষ্ঠী আছে কাৰ্বি আছে ইয়াত কাৰ্বি অসমীয়া ইয়াত নেপালী আছে আৰু ৰেংমা নাগা আছে গাৰো আছে আৰু লগতে টাই আহোম আছে বেলেগ বেলেগ বেঙ্গলী আছে আৰু আদিবাসী আছে সকলো জাতি জনগোষ্ঠী ইয়াত আহি যে নিজৰ নিজৰ কলা সংস্কৃতি আজি প্ৰদৰ্শন কৰিছে তাৰ কাৰণে মই তেখেতসকলৰ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছো সন্মানীয় ৰাইজসকল এনেধৰণৰ আমি কাৰ্বি আংলঙত পৰিৱৰ্তন কৰিব লাগিব আলাপ আলোচনা কৰি আমি সমস্যাবিলাকৰ সমাধান কৰিব লাগিব যে কিছুমান মানুহে ইয়াত কৈছে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যে প্ৰত্যেক পুলিং ষ্টেচনত ফিল্ড ডেভেলপমেণ্টৰ কাম পৰা আৰম্ভ কৰি নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি টেটৰ টিচাৰ টেটৰ যিবিলাকৰ শিক্ষক পূৰণ কৰিবৰ কাৰণে সেইবিলাকৰ সমস্যাৰ পৰা আৰম্ভ কৰি বিতংভাৱে তেওঁলোকে যিটো কৈছে আমি আপোনালোকৰ সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে যিমান পাৰো আমি চেষ্টা কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছো সন্মানীয় ৰাইজসকল সেই বোকাজান সমষ্টিত এমইচি সমষ্টিত এই সমষ্টিত আপোনালোকে জানে ইয়াত ইণ্টাৰষ্টেটৰ বৰ্ডাৰ সেই ইণ্টাৰষ্টেটৰ বৰ্ডাৰ সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি যে নাগালেণ্ড বৰ্ডাৰবিলাকৰ লগত আলোচনা কৰিছো ইণ্টাৰ ডিষ্ট্ৰিক্টৰ সমস্যা আছে গোলাঘাটৰ সমস্যা আছে এই সমস্যাবিলাকক আমি আলাপ আলোচনা কৰি সমস্যা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম ইয়াত সেই বোকাজান সমষ্টিত কাৰ্বি আংলং স্থায়ী শান্তি আনিবৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ লগত লৈ আমি টিম কাৰ্বি আংলঙৰ গঠন কৰা হৈছে সন্মানীয় ৰাইজসকল আজি সেই বোকাজান সমষ্টিত আজি আপোনালোকে জানে ইয়াত যে যিবিলাকক কৈছে ইয়াত যে বেলেগ বেলেগৰ সমস্যা আছে সেই সমস্যাবিলাক আপোনালোকে মেমৰেণ্ডাম দিয়া হৈছে ইয়াত মেইন কাৰ্যসূচীটো আছে যে আমি গাঁৱৰ ওচৰলৈ গৈছিলোঁ যে গোটেই কাউন্সিলটো অকল CM EM MP ইয়াত অহা নাই ইয়াত আহিছে অফিচিয়েল যিবিলাকৰ প্ৰিন্সিপাল ছেক্ৰেটাৰিজ জইণ্ট ছেক্ৰেটাৰিজ ডেপুটি ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী যিমানখিনি অফিচাৰ্ছ হেড অফ দ্য ডিপাৰ্টমেণ্ট এক্সিকিউটিভ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ PWD এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ PSE জইণ্ট ডাইৰেক্টৰ সব অফিচাৰ্ছবিলাক আহি যেতিয়া ৰাইজৰ অভাৱ অভিযোগবিলাক পূৰণ কৰাৰ স্বাৰ্থত প্ৰায় গাঁৱৰ মানুহবিলাকতো গাঁৱত কাউন্সিলটো যাব নোৱাৰে অফিচাৰ্ছ লগ নাপায় আৰু তেওঁলোকৰ মনত কথা ক'ব নোৱাৰে তাত গৈ গতিকে আজি আমাৰ আগত যিটো খোলাখুলি কাৰণ ৰাইজে আমাক আশীৰ্বাদ দিছে ৰাইজে আমাক মৰম কৰিছে গতিকে সেইটো কাৰ্যসূচীটো মই সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেক এমইচি সমষ্টিত গৈ ৰাইজৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত ইয়াত বেলেগ কাৰ্যসূচী নহয় যে যিবিলাকৰ ৰাইজে মেমৰেণ্ডাম দিব আমি ইয়াতে গ্ৰহণ কৰিম আৰু যিবিলাকৰ মেমৰেণ্ডাম দিছে লিখিত হিচাপে তেওঁলোকৰ যিটো এপ্লিকেশ্যন দিছে সেই গোটেইখিনি এপ্লিকেশ্যনবিলাকৰ আমি বুকলেট হিচাপে বনাম সেই বুকলেটখিনি বনাই আমি যোৱাবাৰ
13 যিবিলাকৰ হৈ গ'ল তেওঁলোকৰতো আমি ৰিভিউ মিটিং কৰা হৈ গ'ল 26ৰ সমষ্টিৰ পৰা 13 হৈ গ'ল তেতিয়া আমি তাৰা লাংছো 19তে আমি 19 তাৰা লাংছো যোৱা মাহত ফেব্ৰুৱাৰী মাহত 19তে আমি ৰিভিউ মিটিং কৰিলোঁ যে কি আছে কোনোবাটো মন্দিৰ খুজিছে কোনোবাটো নামঘৰ খুজিছে কোনোবাটো আমাৰ কাৰ্বিবিলাকৰ ৰংকেৰ খুজিছে কোনোবা অপেন ষ্টেজ খুজিছে কোনোবা আকৌ ৰাস্তা খুজিছে সেই গোটেইখিনি মেমৰণ্ডামবিলাকৰ যোৱাকালি আমি PWD বহিছোঁ যাতে টাউনৰ এলেকাবিলাকৰ ৰাস্তা ভাল ৰাস্তা হ'লে নহ'ব গাঁৱত যিবিলাকৰ গাঁৱত বসবাস কৰা যিবিলাকৰ গাঁৱত বসবাস কৰা এৰিয়াও সেই জায়গা ঠাইখিনিও মানে পকা ৰাস্তা হ'ব লাগে পেৱাৰ ব্লক ৰাস্তা হ'ব লাগে বুলি আমি যোৱাকালিও 10টা বজাৰ পৰা 3টা বজালৈকে আমি যিমানখিনি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ আণ্ডাৰ জুডিডিকশ্যনৰ আণ্ডাৰত ডিপাৰ্টমেণ্ট অফিচাৰ্ছবিলাক যিমানখিনি আছে এক্সিকিউটিভ ইঞ্জিনিয়াৰবিলাক যিমানখিনি আছে আমি আলাপ আলোচনা কৰি কি ৰাস্তা গ্ৰহণ কৰিব লাগে সেইটো আমি সোনকালে টেণ্ডাৰবিলাকৰ কৰোঁ গোটেই ছিষ্টেমবিলাক গৈ আছে যাতে ৰাইজৰ ওচৰত আমি যাব কিহৰ কাৰণে গৈছে সেইটো পিছত মানুহবিলাক কৈ আছে কাৰণ মানুহে কয় যে এইটো সমষ্টিৰ ডেভেলপমেণ্ট হোৱা নাই সেইটো সমষ্টিৰ ডেভেলপমেণ্ট বেছি হৈছে EM নাথাকা সমষ্টিটো ডেভেলপমেণ্ট হোৱা নাই EM থকা সমষ্টিৰ ডেভেলপমেণ্ট হৈছে সমান্তৰাল হিচাপে 26টা সমষ্টিৰ সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কামবিলাকৰ যাতে পূৰণ হয় তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ দেখা গৈছে যে বিনীতা চেত্ৰী ককাকক আজি সন্মান কৰিছোঁ আৰু তেখেতৰ যিটো তেওঁ যাতে আমাৰ এইটোতো গৌৰৱৰ কথা আৰু মই ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইটো টুইট কৰিব লাগে বুলি তেওঁ ফেচবুক আৰু টুইটাৰ আৰু ইনষ্টাগ্ৰামত দিয়া হৈছে আৰু সেইদিনা তেওঁ ফেচবুক লাইভত মইতো সেইটো কথা মোক ক'ব কৈছে তেখেতে তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ ধন্যবাদ দিছোঁ আৰু মই মোৰ ফালৰ পৰা ব্যক্তিৰ ফালৰ পৰা যিমান পাৰোঁ মই সহায় কৰিছোঁ আৰু আগন্তুক দিনত তেওঁ যাব যেতিয়া সেইটো যিমান পাৰোঁ আমি কাৰ্বি আংলং অঞ্চলৰ পৰা মই সহায় কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ